Hello dear students. So আমি আজিৰ ক্লাছত ইয়াৰ আগৰ ক্লাছটোত আমি যিখিনি ডিসকাস কৰিছিলো ইয়াৰ আগৰ ক্লাছটোত আমি কি ডিসকাস কৰিছিলো যে হাইড্ৰোজেন পৰমাণুৰ বাবে অৰ্থাৎ হাইড্ৰোজেন এটমৰ বাবে যিখিনি স্পেক্ট্ৰেল সিৰিজ যিখিনি বৰ্ণালী পাইছিলা সেইখিনিৰ বিষয়ে আমি ডিসকাস কৰিছিলো অৰ্থাৎ কোনটো কেনেকুৱাকৈ আহে আমি সেইখিনি গোটেইখিনি চাইছিলো আৰু আমি হাইড্ৰোজেন পৰমাণুৰ বাবে ফৰ দা হাইড্ৰোজেন এটম আমি পাঁচটা সিৰিজ পাইছিলো পাঁচটা আমি বৰ্ণালীৰ শ্ৰেণী পাইছিলো কি পাইছিলা লাইমান পাইছিলা বামাৰ পাইছিলা পাছেন পাইছিলা ব্ৰেকেট পাইছিলা আৰু ফান্ড পাইছিলা এই পাঁচটা সিৰিজ পাইছিলা এটা এই পাঁচটা সিরিজ আমি ডিসকাস কৰিছো ঠিক আছে বাট সেই পাঁচটা সিরিজক সেই পাঁচটা শ্ৰেণী কিন্তু আমি এনাৰ্জি লেভেল ডায়াগ্ৰাম হিচাপে কিন্তু দেখুৱা হোৱা নাছিল আৰু এইখিনি মই নেক্সট ক্লাছত দেখাই দিম বুলি কৈছিলো তাত শক্তিৰ যেটো শক্তিৰ স্তৰ হিচাপে এইবিলাকক দেখুৱাই দিয়া হোৱা নাছিল কিন্তু আমি এইটো ক্লাছত ডিসকাস কৰিম এটা চোৱা এই ক্লাছটো চোৱাৰ আগতে এই ডায়াগ্ৰামটো বুজি পোৱাৰ আগতে ইয়াৰ আগৰ ক্লাছটো চাই ল'বা তেতিয়া এইটো ভালকৈ বুজি পাবা নহলে এইটো বুজি নাপাবা এটা চোৱা এটা আমি পাইছিলো যে প্ৰথম সিরিজটো কি পাইছিলো লাইমান সিরিজ যদি আমি পাব লাগে আমাৰ কি আছিল কন্ডিশনটো যে আমাৰ অৰ্থাৎ যিবিলাক এক্সাইটেড ইলেক্ট্ৰনছ আছে যিবিলাক তোমাৰ এক্সাইটেড মিন্স যিবিলাক তোমাৰ কি হ'ব উচ্চ শক্তি সম্পন্ন ইলেক্ট্ৰনছ আছে অৰ্থাৎ এটা ভূমিস্তৰ অৱস্থাত এটা ইলেক্ট্ৰন আছে বাহিৰৰ পৰা শক্তি দিছিলা কি হৈছিল তোমাৰ উত্তেজিত হৈ বা ওপৰলৈকে গুচি গৈছিল তাৰপিছত সি তাত বহুত টাইম নাথাকে আকৌ কি হ'ব নামি আহোঁতে তেতিয়া এনেকুৱা আছিল নহয় এটা শক্তি স্তৰ আছিল সাপোজ E1 এইটো মই কৈছিলোঁ ইয়াৰ আগৰ ক্লাছত তুমি ইয়াত থকা ইলেক্ট্ৰন এটাক বাহিৰৰ পৰা শক্তি প্ৰয়োগ কৰিলা বাহিৰৰ পৰা এনাৰ্জি দিলা এনাৰ্জি দিয়াৰ লগে লগে এই ইলেক্ট্ৰনটো তোমাৰ এক্সাইটেড হৈ পিনে অৰ্থাৎ উত্তেজিত হৈ পিনে কলৈকে গুচি যাব E2 এনাৰ্জি লেভেললৈকে গুচি যাব ইয়ালৈকে গুচি যাব কিন্তু ইয়ালৈকে যোৱাৰ কাৰণে তুমি কিমানখিনি এনাৰ্জি সাপ্লাই দিব লাগিব তুমি সাপ্লাই দিব লাগিব যে এইটোৰ পৰা এইটো মাইনাছ কৰিলে অৰ্থাৎ এইটো শক্তি বেছিষ্ট এইটো বেছি শক্তি সম্পন্ন অৰ্থাৎ হাই এনাৰ্জেটিক ষ্টেট এইটো তোমাৰ লো এনাৰ্জি লেভেল লয়াৰ এনাৰ্জি লেভেল এইটো হায়াৰ এনাৰ্জি লেভেল এইটো লয়াৰ এনাৰ্জি লেভেল গতিকে হায়াৰটোৰ পৰা লয়াৰ এনাৰ্জি লেভেলটো যদি তুমি ইয়াৰে এনাৰ্জিখিনিৰ পৰা ইয়াৰে এনাৰ্জিখিনি যদি মাইনাছ কৰি দিয়া তেতিয়া যিমানখিনি ডিফাৰেঞ্চ পাবা সিমানখিনি এমাউণ্ট এনাৰ্জি তুমি সাপ্লাই দিব পাৰিব লাগিব গতিকে সিমানখিনি এনাৰ্জি সাপ্লাই দিয়াৰ ফলত ইয়াতে থকা ইলেক্ট্ৰনছটো ইয়ালৈকে গুচি যাব যাই বহুত টাইম নাথাকে তাত এটা চাৰ্টেন টাইমৰ পিছত কি আকৌ কি হ'ব নিজৰ যিটো স্তৰ আছিল নিজৰ যিটো এনাৰ্জি লেভেল আছিল তালৈকে গুচি আহিব আৰু গুচি আহোঁতে এই যে এক্সট্ৰা এনাৰ্জিখিনি তুমি যে দিছিলা ইয়াৰ পৰা ইয়ালৈকে যোৱাৰ কাৰণে ইয়াত যেতিয়া গুচি আহিব ইয়াততো ইলেক্ট্ৰনটো থকাৰ কাৰণে ইমান বেছি এনাৰ্জি নালাগে যিমান ইয়াত লাগিছিল সেইখিনি কি কৰিব এটা ফটন কণিকা হিচাপে এজ এ ফটন পাৰ্টিকেল হিচাপে ৰিলিজ কৰিব এৰি দিব এতিয়া আমি তাৰ পৰাই পাইছিলোঁ যে কি যদি ইলেক্ট্ৰনটো n = 2 বা তাতকৈ ওপৰত n = 2 ৰ পৰা 3 ৰ পৰা 4 বা 5 6 7 আপ টু ইয়াৰ পৰা ওপৰৰ পৰা গতিকে n = 2 ৰ পৰা ষ্টাৰ্ট কৰি আপ টু তাৰ ওপৰৰ পৰা যদি ইলেক্ট্ৰনটো ট্ৰানজিশ্যন ঘটি স্থানান্তৰিত হৈ যদি সি ভূমিস্তৰ অৱস্থালৈকে আহে অৰ্থাৎ n = 1 যিটো গ্ৰাউণ্ড লেভেল আছিল যাৰ এনাৰ্জি কিমান আছিল -13.6 ইলেক্ট্ৰন ভোল্ট শক্তি আছিল ইয়াত ইমানখিনি এনাৰ্জি লেভেললৈকে যদি আহে ই যিটো শক্তি তোমাৰ এৰি দিব যিখিনি এনাৰ্জি সি ৰিলিজ কৰিব সেই ৰিলিজ কৰা এনাৰ্জিখিনি আমি E = h nu ফৰ্মেটত পাইছিলোঁ h nu হিচাপে পাইছিলোঁ ফটন কণিকা হিচাপে পাইছিলোঁ এই যিটো পাইছিলোঁ এইখিনিক আমি এই চিৰিজটোক আমি কি বুলি কৈছোঁ এতিয়া লাইমান চিৰিজ বুলি কৈছোঁ আৰু এই লাইমান চিৰিজটোৰ কাৰণে এই যিখিনি লাইট ওলাব এই যিখিনি অৰ্থাৎ এইখিনি ফটন কণিকা হিচাপে অৰ্থাৎ লাইট পাৰ্টিকেল হিচাপে ওলাব এই লাইটখিনিক আমাৰ কি হিচাপ কি ৰিজিয়নত পৰিব আল্ট্ৰাভায়লেট অতি বেগুনীয়া যিটো তোমাৰ অতি বেগুনীয়া ৰশ্মিৰ যিটো ৰেঞ্জ যিটো পৰিকৰ সেই পৰিকৰত পৰিব এইখিনি অতি বেগুনীয়া পৰিব অৰ্থাৎ আল্ট্ৰাভায়লেট ৰিজিয়নত পৰিব এই লাইমান চিৰিজত যিখিনি লাইট ৰিলিজ হ'ব সেইখিনি আল্ট্ৰাভায়লেট ৰিজিয়নত পৰিব এইটো মই কৈছিলোঁ ইয়াৰ আগৰ ক্লাছত গতিকে লাইমান চিৰিজ পাব লাগিলে ইলেক্ট্ৰন ট্ৰানজিশ্যন ক'ৰ পৰা হ'ব লাগিব n = 2 ৰ পৰা ষ্টাৰ্ট কৰি বা তাৰ ওপৰতো হ'ব পাৰে n = 3 ৰ পৰা হ'ব পাৰে এটা মই দেখাই দিছোঁ 2 ৰ পৰা এইটো আহিছে এইটো 3 ৰ পৰা আহিছে এইটো 4 ৰ পৰা আহিছে এইটো 5 ৰ পৰা আহিছে এইটো 6 ৰ পৰা আহিছে এনেকুৱা ইয়াত মই এনাৰ্জি যিখিনি মান আছে তাহাঁতৰ প্ৰত্যেকটো স্তৰ এইখিনিও লিখি দিছোঁ ইয়াত মই এনাৰ্জিৰ মানবিলাক এইখিনি গতিকে যিকোনো এটা স্তৰৰ পৰা যদি n = 1 লেভেললৈকে যদি ইলেক্ট্ৰন এটা যদি স্থানান্তৰিত হয় বা নামি আহে ট্ৰানজিশ্যন যদি হয় সি যিটো এনাৰ্জি ৰিলিজ কৰিব সেইটো ক'ত কৰিব সেইটোক আমি লাইমান চিৰিজ বুলি ক'ম আৰু সেইটো ক'ত কৰিব আল্ট্ৰাভায়লেট ৰিজিয়নত কৰিব এতিয়া বামাৰ চিৰিজ কি আছে বামাৰ হ'ব লাগিলে এইবাৰ n = 1 নহয় তাতকৈ ওপৰৰ যিটো এনাৰ্জি লেভেল আছিল n = 2 যিটো এনাৰ্জি লেভেল তালৈকে আহিব লাগিব ক'ৰ পৰা আহিব তালৈকে যদি নামি আহিব লাগে তাতকৈ তলৰ পৰা যাব নোৱাৰে তলৰ পৰা যাব লাগিলে শক্তি দিব লাগিব তুমি গতিকে যিহেতু তোমাৰ শক্তি এই যে এনাৰ্জিখিনি এৰি দি আছে এইখিনি E = h nu এইখিনি যেতিয়া তুমি বাহিৰৰ পৰা শক্তি দিলা তাৰ ওপৰৰ যিটো এনাৰ্জি লেভেল থাকে অৰ্থাৎ তুমি চোৱা n = 1 লেভেলত থকা এনাৰ্জি ইলেক্ট্ৰন এটাক তুমি শক্তি দিছিলা কিমানখিনি যদি এই দুটা এনাৰ্জিৰ সমান ইটোৰ পৰা ইটোতকৈ বেছি এনাৰ্জি আছে এইটো n = 2 লেভেল এইটো গতিকে এইটোৰ পৰা এইটো মাইনাছ কৰিলে তুমি শক্তিৰ পৰিমাণটো মাইনাছ কৰিলে শক্তিৰ পৰিমাণকেইটা মই এইফালে লিখি দিছোঁ তুমি যিমানখিনি পাবা সিমানখিনি শক্তি যদি ইয়াত থকা ইলেক্ট্ৰন এটাক দি দিয়া ইয়ালৈকে গুচি যাব ইয়াত বেছি টাইম নাথাকে ইয়াত এটা চাৰ্টেন টাইম থাকি আকৌ গুচি আহিব নিজৰ স্তৰলৈকে সেই এক্সট্ৰা এনাৰ্জিখিনি যিখিনি দিছিলা সেইখিনি ফটন কণিকা হিচাপে এৰি দিব
এতিয়া তুমি যদি ইয়াৰ পৰা ইয়াত পঠাব লাগে তো এই দুটাৰ যিটো তোমাৰ পাৰ্থক্য আহিব, যিটো ডিফাৰেঞ্চ আহিব, সিমানখিনি এনাৰ্জি দিব লাগিব ইয়াত থকা ইলেক্ট্ৰনটো ডাইৰেক্ট যদি ইয়াৰ পৰা ইয়াত যাব লাগে। ঠিক তেনেকৈ যদি ইলেক্ট্ৰন এটা যদি n=1 লেভেললৈকে যিকোনো এনাৰ্জি শক্তি স্তৰৰ পৰা যদি নামি আহে, এনাৰ্জি লেভেলৰ পৰা নামি আহে, তেতিয়া যিখিনি আমি এনাৰ্জি পাম সেইটোক আমি লাইনমেন চিৰিজত কৰিব। তেনেদৰে আমাৰ বামাৰত কি হ'ব লাগিব, n=2 লেভেলত থকা ইলেক্ট্ৰন এটাক যদি আমি শক্তি প্ৰয়োগ কৰি তাতকৈ ওপৰৰ যদি এনাৰ্জি লেভেললৈকে যদি পঠাই দিওঁ, ই আকৌ ট্ৰানজিশ্যন হৈ কি আহিব, সেইটো লেভেললৈকে ঘূৰি আহিব। এতিয়া যদি n=2 লেভেললৈকে n=3 পৰা 4 পৰা 5 পৰা 6 পৰা 7 পৰা এনেকৈ যদি ঘূৰি আহে, আহিলে তুমি যিখিনি লাইট পাবা, যিখিনি লাইট ফটন কণিকা হিচাপে এৰি দিব, সেইখিনিক আমি কি বুলি কৈ আছোঁ, বামাৰ চিৰিজত কৰিব। এইটো বামাৰ এটা কোনটো ফেট কৰিব, তোমাৰ বৰ্ণালী শ্ৰেণীত কৰিব, বামাৰ যিটো শ্ৰেণী বামাৰ শ্ৰেণীত কৰিব এইখিনি। আৰু তাত যিখিনি তুমি লাইট পাবা, তাত যিখিনি পোহৰ পাবা, সেইখিনি কিহত কৰিব, ভিজিবল লাইটত কৰিব, অৰ্থাৎ দৃশ্যমান অংকত কৰিব। মানে আমি গম পালোঁ লাইমেন শ্ৰেণী যিটো আছে, লাইমেন চিৰিজ, তাত যিখিনি লাইট সি এৰি দিব, এই ইলেক্ট্ৰনছখিনি নামি অহাৰ ফলত যিখিনি ফটন কণিকা হিচাপে লাইট এৰি দিব, সেইখিনি তোমাৰ আল্ট্ৰাভায়োলেট অতিবেগুনীয়া ৰশ্মি, তোমাৰ যিটো ৰেঞ্জ, যিটো তোমাৰ পৰিসৰ তাত পৰিব। আৰু বামাৰ শ্ৰেণীৰ কাৰণে, বামাৰ চিৰিজৰ কাৰণে সেইখিনি কিহত পৰিব, দৃশ্যমান অংকত পৰিব, অৰ্থাৎ ভিজিবল ৰেঞ্জত পৰিব। সেইটো পালা। ঠিক তেনেকৈ যদি n=3 লৈকে যদি ইলেক্ট্ৰন এটা নামি আহে তাৰ ওপৰৰ লেভেলৰ পৰা, তাৰ ওপৰৰ শক্তি স্তৰৰ পৰা যদি n=3 লৈকে নামি আহে, তেতিয়াহ'লে যিখিনি তোমাৰ পোহৰ ৰশ্মি, পোহৰ তোমাৰ ইফালে এৰি দিব ফটন কণিকা হিচাপে, সেই পোহৰখিনি লগতে তোমাৰ সেইখিনিক আমি কি বুলি ক'ম, এতিয়া পাৰ্চেণ্ট চিৰিজ বুলি ক'ম, অৰ্থাৎ পাৰ্চেণ্ট শ্ৰেণী বুলি ক'ম। যদি n=3 লৈকে আহে, তেনেকৈ n=4 লৈকে যদি আহে, ক'ৰ পৰা আহিব লাগিব, তলৰ পৰাতো যাব নোৱাৰে, তাৰ ওপৰৰ লেভেলৰ পৰা আহিব লাগিব। তাৰ ওপৰৰ পৰা আহিব লাগিলে n=4, 5 পৰা বা 6 পৰা বা 7 পৰা আহিব লাগিব। ঠিক তেনেকৈ যদি n=5 লৈকে আহে, ক'ৰ পৰা, হয়তো 6 বা নাইবা 7 পৰা, তাত যিখিনি তোমাৰ পোহৰ ইফালে ফটন কণিকা হিচাপে এৰি দিব, সেইখিনি যিখিনি লাইট, সেইখিনিক আমি কি বুলি ক'ম, এতিয়া ফাণ্ড চিৰিজ বুলি ক'ম, ফাণ্ড শ্ৰেণী বুলি ক'ম। এতিয়া তুমি এই পাৰ্চেণ্ট চিৰিজ, ব্ৰেকেট চিৰিজ আৰু যিখিনি ফাণ্ড চিৰিজ, এই যি তিনিটা তুমি চিৰিজ পালা, এই যি তিনিটা তুমি শ্ৰেণী পালা, পাৰ্চেণ্ট শ্ৰেণী, ব্ৰেকেট শ্ৰেণী আৰু ফাণ্ড শ্ৰেণী, এই শ্ৰেণীত তোমাৰ যিখিনি পোহৰ কণিকা এতিয়া ওলাব, যিখিনি লাইট ওলাব, সেইখিনি কিহত পৰিব, তোমাৰ ইনফ্ৰাৰেডত পৰিব। অতিৰঞ্জিত ৰশ্মি যাক কয় তোমাৰ ইনফ্ৰাৰেড, অতিৰঞ্জিত ৰশ্মি বা অতিৰঞ্জক ৰশ্মি হিচাপে তুমি যিখিনি পৰিসৰ পাবা, তাত পৰিব, এইখিনি ইনফ্ৰাৰেড ৰিজনত পৰিব। এই ৰিজনকেইটা বহুত ৰাখিবা, এইকেইটা কেতিয়াবা সোধে। তো এইটো আছিলে আমাৰ কি, এনাৰ্জি লেভেল ডায়েগ্ৰাম ফৰ হাইড্ৰজেন এটম। এনাৰ্জি অৰ্থাৎ হাইড্ৰজেন এটমৰ কাৰণে তুমি যিখিনি স্পেক্ট্ৰাম পাইছিলা, সেই স্পেক্ট্ৰামৰ যিটো এনাৰ্জি লেভেল ডায়েগ্ৰাম, হাইড্ৰজেন পৰমাণুৰ বাবে আমি যিখিনি বৰ্ণালী পাইছিলোঁ, সেই বৰ্ণালীখিনি যদি আমি শক্তি স্তৰ হিচাপে আঁকিব যাওঁ, সেই ডায়েগ্ৰামটো এনেকুৱা পাবা। ঠিকে আছে, ডায়েগ্ৰামটো চাবা একবাৰ ভালকৈ। এইটো চোৱাৰ আগতে ইয়াৰ আগৰ ক্লাছখিনি চাই ল'বা, তাত এই লাইমেন চিৰিজটো কেনেকৈ আহিল, বামাৰ কেনেকৈ আহিল, পাৰ্চেণ্ট কেনেকৈ আহিল, এই গোটেইখিনি কৈ দিয়া আছে। আৰু সেইখিনিকে আমি এইটো ক্লাছত, এইটো ডায়েগ্ৰামত সেই বস্তুখিনিকে আমি এটা ডায়েগ্ৰাম হিচাপে, এনাৰ্জি লেভেল ডায়েগ্ৰাম হিচাপে, শক্তি স্তৰ হিচাপে আমি ইয়াতে কি কৰিছোঁ, এইটো প্ৰতিবন্ধ কৰিছোঁ, এইটো দেখাইছোঁ আমি ইয়াতে। ঠিকে আছে, ইয়াৰ পিছত চাবা, ইয়াৰ পিছত আমি কি চাম, এতিয়া আমি চাম যে বৰৰ তত্ত্বৰ সীমাবদ্ধতাসমূহ। আমি বৰৰ তত্ত্ব পঢ়িছিলোঁ, বৰৰ তত্ত্ব আমি অলৰেডি ডিছকাছ কৰিছোঁ কি আছে। বৰৰ তত্ত্ব পঢ়োঁতে আমি তাত 4টা কণ্ডিশ্যনো চাইছিলোঁ, যে কোৱাণ্টাম চৰ্টৰ ফ্ৰিকুৱেঞ্চি কণ্ডিশ্যন এটা চাইছিলোঁ, তাৰপিছত তোমাৰ আৰু এটা কি চাইছিলোঁ, ফ্ৰিকুৱেঞ্চি কণ্ডিশ্যন চাইছিলা, নেক্সট কি চাইছিলা, আৰু এটা চাইছিলা নহয় কণ্ডিশ্যনছ, কি চাইছিলা, এটা কোৱাণ্টাম কণ্ডিশ্যন এটা পাইছিলা। কোৱাণ্টাম মিনছ তোমাৰ কোৱাণ্টাম চৰ্ট হিচাপত এটা পাইছিলা। গতিকে আমি যেনেকৈ থমছন মডেল ফাৰ্ষ্ট কৰিছিলোঁ, তাৰ কিছুমান সীমাবদ্ধতা, তাত লিমিটেশ্যনছ পাইছিলোঁ। তাক কোনে ঠিক কৰিলে, ৰাদাৰফৰ্ডে আহি এটা তাক ঠিক কৰি বেলেগ এটা দিলে। তাৰপিছত দেখা পালোঁ যে ৰাদাৰফৰ্ডৰ মডেলটোৰ কিছুমান কি আছে, সীমাবদ্ধতা অৰ্থাৎ লিমিটেশ্যনছ আছে, সেইটো আকৌ ঠিক হ'ল। সেইটো আকৌ আমি পালোঁ যে কি কি লিমিটেশ্যনছ আছে। তাৰপিছত কোনে এটা নতুন মডেল দিলে, বৰে দিলে। এতিয়া বৰৰ মডেলটোৰ, বৰৰ যিটো মডেল আছিল, সেই বৰৰ যিটো এটমিক মডেল আছিল, তাৰে কিছুমান কি আছে, লিমিটেশ্যনছ আছে, সীমাবদ্ধতা আছে। বৰৰ তোমাৰ বৰেও চব বস্তু, বৰৰ যিটো তত্ত্ব আছিল, এই তত্ত্বটো ব্যৱহাৰ কৰিও কিন্তু তুমি চব বস্তু এক্সপ্লেইন কৰিব নোৱাৰা, চব বস্তু ব্যাখ্যা কৰিব নোৱাৰা। সেই যি কৰিব নোৱাৰা সেইকেইটাকে আমি কি বুলি ক'ম, বৰৰ তত্ত্বৰ সীমাবদ্ধতা বুলি ক'ম, বা লিমিটেশ্যনছ অফ এটমিক মডেল, বৰছ এটমিক মডেল বুলি ক'ম। এতিয়া এই সীমাবদ্ধতাকেইটা কি কি, আমি এইটো চাব লাগে, কি কি সীমাবদ্ধতা আছে ইয়াত। প্ৰথমটো চাবা, প্ৰথম সীমাবদ্ধতাটো কি, আমি প্ৰথমটো ক'ম যে বৰৰ যিটো থিয়ৰী, বৰছ যিটো থিয়ৰী, বৰছ থিয়ৰী বা বৰছ থিয়ৰী, বৰছ এটমিক মডেল বুলি দিব পাৰা, ইজ বৰছ এটমিক মডেল বুলি দিওঁ, বৰছ এটমিক মডেল, is applicable only
only for hydrogen like species, hydrogen like species অর্থাৎ বৰৰ যিটো তুমি মডেল পাইছিলা, বৰৰ যিটো পৰমাণুৰ আৰ্হি পাইছিলা, বৰৰ পৰমাণু আৰ্হিটো হাইড্ৰজেনৰ দৰে যিবিলাক হাইড্ৰজেন লাইক স্পেচিছ মিন্স হাইড্ৰজেনৰ দৰে এটা ইলেক্ট্ৰন থকা যিবিলাক মৌল থাকিব, সেই মৌলবিলাকৰ মৌল বা আয়ন থাকিব, সেইবিলাকৰ কাৰণেহে এপ্লিকেবল হ'ব, সেই মৌল বা আয়নবিলাকৰ কাৰণেহে এপ্লিকেবল হ'ব। কিয় এপ্লিকেবল চাবা, মই কৈছোঁ কি যে হাইড্ৰজেনত ইলেক্ট্ৰনছ কেইটা আছে, এটা ইলেক্ট্ৰনছ আছে। অৰ্থাৎ হাইড্ৰজেনত যদি এটা ইলেক্ট্ৰনছ আছে, তাৰ যিটো নিউক্লিয়াছত আমি কি থকা বুলি পাইছিলোঁ ইমান দিনে, নিউক্লিয়াছত আমি প্ৰটন থকা বুলি পাই আছোঁ। নিউট্ৰনৰ কনচেপ্ট এতিয়ালৈকে অহা নাই, গতিকে প্ৰটন থকা বুলি পাই আছোঁ। গতিকে হাইড্ৰজেনৰ এটা নিউক্লিয়াছত প্ৰটন আছে, ইফালে এটা তোমাৰ কি আছে, ইলেক্ট্ৰনছ আছে। ঠিক তেনেকৈ তুমি যদি এইটো লোৱা যে হাইড্ৰজেনৰ নিচিনাকৈ যদি তুমি এতিয়া He+ লোৱা, He+ বা লিথিয়াম 2+ বা Be3+, এইবিলাক যদি লোৱা He+, Li2+ বা Be3+, এইবিলাক যদি লোৱা, এইবিলাকতো কেইটা ইলেক্ট্ৰন আছে, এটা ইলেক্ট্ৰন আছে। হিলিয়ামত নৰ্মেলি কেইটা থাকিব ইলেক্ট্ৰনছ, দুটা থাকিব। He+ মিন্স কি, এটা ইলেক্ট্ৰন এৰি দিছে, বৰ্তমান এটা আছে, হাইড্ৰজেনৰ নিচিনা হৈ আছে। লিথিয়াম 2+, লিথিয়ামত কেইটা থাকিব, তিনিটা থাকিব। 2+ মিন্স দুটা এৰি দিছে, এৰি দিলে প্লাছ হয়, জানা এইটো তোমালোকে, যেনে ছডিয়াম এৰি দিলে Na+ লিখা। তো Li2+ মিন্স ইয়াতে বৰ্তমান ইলেক্ট্ৰনছ আছে বাছি কেইটা, এটা ইলেক্ট্ৰনছ বাছি আছে। ইয়াতো Be3+ মিন্স এটা ইলেক্ট্ৰন বাছি আছে। এইবিলাক আয়ন হিচাপে আছে তোমাৰ, সেইকাৰণে তুমি এটা ৱৰ্ড মই ইউজ কৰিছোঁ, হাইড্ৰজেন লাইক স্পেচিছ বুলি ইউজ কৰিছোঁ। হাইড্ৰজেনৰ দৰে যিবিলাকে দেখিব, যিবিলাকে আচৰণ কৰিব, সেইটোৰ নিচিনা। আৰু হাইড্ৰজেনত ইলেক্ট্ৰন যেনেকৈ এটা থাকে, ঠিক তেনেকৈ হিলিয়াম+, Li2+, Be3+, এইবিলাকতো কেইটা ইলেক্ট্ৰনছ থাকিব, এটা ইলেক্ট্ৰনছ থাকিব। এইবিলাকৰ কাৰণেহে তোমাৰ অনলি ব'ৰছ এটমিক মডেলটো এপ্লিকেবল হয়। বাকী যেনেকৈ তোমাৰ দুটা ইলেক্ট্ৰনছ থকা বা এটাতকৈ বেছি যিবিলাক ইলেক্ট্ৰনছ থাকিব, যিবিলাকত এটাতকৈ বেছি দুটা, তিনিটা, চাৰিটা, পাঁচটা, এনেকুৱাকৈ যিবিলাকত এটাতকৈ বেছি ইলেক্ট্ৰনছ থাকিব, সেইবিলাকত কিন্তু তুমি ব'ৰছ থিয়ৰী এপ্লিকেবল কৰিব নোৱাৰা, ব'ৰছ থিয়ৰী এপ্লাই কৰিব নোৱাৰা। অনলি সেইকাৰণে কোৱা হয় যে ব'ৰছ থিয়ৰী বা ব'ৰছ এটমিক মডেল অৰ ব'ৰছ থিয়ৰী ইজ এপ্লিকেবল অনলি ফৰ হাইড্ৰজেন লাইক স্পেচিছ, বা হাইড্ৰজেনৰ দৰে যিবিলাক মৌল আছে, হাইড্ৰজেনৰ দৰে আচৰণ কৰা, সেইবিলাকৰ ক্ষেত্ৰতহে ব'ৰৰ যিটো তত্ত্ব বা ব'ৰৰ যিটো পৰমাণুৰ আৰ্হি, সেইটো অকল এপ্লিকেবল হ'ব সেইবিলাকৰ কাৰণে, যিবিলাকে হাইড্ৰজেনৰ দৰে মানে কাম কৰিব, অৰ্থাৎ এটা ইলেক্ট্ৰন যিবিলাকত থাকিব। কিয় হয় এইটো চাবা, মই কৈ দিছোঁ কাৰণটো কিয় হয়, বাকী আমি কিয় নোৱাৰোঁ এতিয়া চাবা। এইটো চাপ'জ হাইড্ৰজেন এটম, এতিয়া হাইড্ৰজেন এটমৰ যিটো নিউক্লিয়াছ হ'ব, চাপ'জ এইটো নিউক্লিয়াছ বুলি ক'লোঁ, হাইড্ৰজেনৰ নিউক্লিয়াছত আমাৰ কি আছে, এইটো চাপ'জ হাইড্ৰজেনৰ নিউক্লিয়াছত আমাৰ ইয়াতে প্ৰটন আছে, আৰু ইয়াৰ যিটো তোমাৰ এনেকুৱাকৈ যিটো তোমাৰ কক্ষপথ থাকিব, এটা হাইড্ৰজেনৰ যিটো ইলেক্ট্ৰন আছে, সেইটো প্ৰথম কক্ষপথতে থাকিব, ইয়াতে চাপ'জ ইলেক্ট্ৰন এটা আছে। এতিয়া ইয়াত থকা যিটো প্ৰটন আছে, এতিয়া মই যদি সুধোঁ যে ইয়াত থকা প্ৰটনটো আৰু ইলেক্ট্ৰনটোৰ মাজত তুমি যদি যিটো এট্ৰেক্টিভ ফ'ৰ্চ আছে, অৰ্থাৎ যিটো তোমাৰ আকৰ্ষণী বল আছে, কাৰণ এইটো নিগেটিভ চাৰ্জ, এইটো হৈছে পজিটিভ চাৰ্জ, এইটো ঋণাত্মক আধান, এইটো ধনাত্মক আধান, দুয়োটাৰ মাজত যিটো ফ'ৰ্চ থাকিব, সেইটো কি থাকিব, আকৰ্ষণী বল থাকিব। এই আকৰ্ষণী বলটো ওলাবৰ কাৰণে তুমি কি কৰিবা, এতিয়া কুলম্বছ ল ইউজ কৰিবা, তুমি ইউজ কৰিবা F = 1/4πε0 Q1 Q2/r², এইটো ইউজ কৰিবা। এইটো তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটোত পাইছা অলৰেডি, স্থিতি বিদ্যুৎ যিটো ইলেক্ট্ৰষ্টেটিক্স পঢ়াই আছে, তাতে অলৰেডি পাইছা, ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড যিটো আছে তাত পাইছা। এতিয়া চাবা ইয়াতে এইখিনি 1/4πε0 তুমি কে বুলি ধৰিব পাৰা, এইখিনি গোটেইখিনিক আমি কে বুলি ক'ব পাৰোঁ। ইয়াতে Q1 হিচাপে কোন আহিব, প্ৰটনটোৰ আধানটো আহিব, ইয়াতে Q1 হিচাপে প্ৰটনটোৰ আধানটো আহিব, প্ৰটনৰ চাৰ্জটো আহিব। Q2 হিচাপে কোন আহিব, Q2 হিচাপে ইলেক্ট্ৰনৰ চাৰ্জটো আহিব, ডিভাইডেড বাই কি আহিব তোমাৰ r²। অৰ্থাৎ তাহাঁতৰ মাজত থকা যিটো দূৰত্ব, অৰ্থাৎ প্ৰথম কক্ষপথত থকা ইলেক্ট্ৰনটো আৰু প্ৰটনটোৰ মাজত যিখিনি দূৰত্ব সেইখিনি আহিব, ঠিকে আছে, এইখিনি পালা। গতিকে এনেকৈ এইটো ফৰ্মুলা ইউজ কৰি, কুলম্বছ ল ইউজ কৰি, অৰ্থাৎ কুলম্বৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি এই দুটা আধানৰ মাজত কিমান পৰিমাণৰ আকৰ্ষণী বল থাকিব, কাৰণ কুলম্বৰ সূত্ৰটো কিয় ব্যৱহাৰ কৰে, দুটা আধানৰ মাজত যিটো আকৰ্ষণী বা বিকৰ্ষণী বল আছে, সেইটো ফাইণ্ড কৰিবৰ কাৰণে, সেইটো ওলাবৰ কাৰণে ইউজ কৰে। গতিকে এইটো ইউজ কৰি তুমি এইটো ওলাব পাৰিবা। কিন্তু যদি তোমাৰ এনেকুৱা হয় যে এনেকুৱা তুমি মৌল লৈছা য'ত এটাতকৈ বেছি ইলেক্ট্ৰন আছে, এটাতকৈ যদি বেছি ইলেক্ট্ৰনছ থকা যদি তুমি মৌল লোৱা, তেতিয়া কি হ'ব চাবা। এটাতকৈ বেছি ইলেক্ট্ৰনছ থকা যদি মৌল লোৱা, সাপোজ এনেকুৱা লৈছা যে এইটো এটা নিউক্লিয়াছ আছে, এটা এলিমেণ্টৰ, ইয়াতে প্ৰটন আছে, সাপোজ ইয়াতে প্ৰটনবিলাক আছে, যিমানকেইটা প্ৰটন আছে আৰু দুটা থাকে, তিনিটা থাকে, যিমানকেইটা প্ৰটন আছে ইয়াতে তোমাৰ এটাতকৈ বেছি ইলেক্ট্ৰন আছে, এনেকুৱা হৈছে। ইয়াতেও ইলেক্ট্ৰন আছে,
ইয়াতেও ইলেক্ট্ৰন আছে এনেকুৱাকৈ, ইয়াতেও ইলেক্ট্ৰন আছে এনেকুৱাকৈ আছে। এতিয়া চোৱা, এতিয়া তুমি কিন্তু ইয়াতেতো এটা প্ৰটন নাথাকিব, ইয়াতে বহুতকেইটা প্ৰটন থাকিব। গতিকে এই প্ৰটন প্ৰত্যেকটা প্ৰটনৰ লগতে ইয়াৰ এটা আকৰ্ষণী বল থাকিব, সেইটো আকৰ্ষণী বলটো বাৰু থাকিম। এতিয়া চোৱা, ইয়াতে কি হ'ব, ইয়াৰ এই কক্ষপথটোত থকা অৰ্থাৎ এই অবিটোত থকা ইলেক্ট্ৰনটো আৰু এই অবিটোত থকা ইলেক্ট্ৰনটো অৰ্থাৎ ছেম নেচাৰৰ, এইটো লাইক চাৰ্জ হ'ব, ছেম অৰ্থাৎ সমধৰ্মী আধাৰ হ'ব। তো আহাতৰ মাজত কি থাকিব, এই ইলেক্ট্ৰনটোৰ মাজত বা এইটো ইলেক্ট্ৰন আৰু এইটো ইলেক্ট্ৰনৰ মাজত বা তোমাৰ এইটো আৰু এইটোৰ মাজত, এই ইলেক্ট্ৰনটোৰ মাজত, এইবিলাকৰ মাজত কি থাকিব, এটা বিকৰ্ষণী বল থাকিব। সেই তাহাঁতৰ সেই যিবিলাক ইলেক্ট্ৰন আছে ছেম তোমাৰ লাইক চাৰ্জ, কাৰণ এতিয়া এটা আধান আছে, এইটো নিগেটিভ চাৰ্জ, অৰ্থাৎ ঋণাত্মক আধান, ইলেক্ট্ৰনবিলাকতো চব ঋণাত্মক আধান। গতিকে তাহাঁতৰ মাজত এটা কি থাকিব, ৰিপালচিভ ফ'ৰ্চো এটা আহি যাব। কিন্তু ইয়াতে ৰিপালচিভ ফ'ৰ্চটো তুমি কিন্তু আমি যিটো বৰত যিটো ওলাইছিলোঁ আকৰ্ষণী বলটো কেনেকৈ ওলাইছিলোঁ, ঘূৰি থকা হাইড্ৰজেনত যিটো ইলেক্ট্ৰন ঘূৰি আছিল সেইটো আৰু প্ৰটনৰ মাজত থকা যিটো আকৰ্ষণী বল সেইটো কেনেকৈ ওলাইছিলোঁ, বাই ইউজিং কুলম্বছ ল'। বাট ইয়াতে তোমাৰ কিন্তু কি হ'ব, যেনেকৈ তুমি অকল আকৰ্ষণী বলটো ওলাব নোৱাৰা, কাৰণ এতিয়া ৰিপালচিভ ফ'ৰ্চটো আহি যাব, হয়, ৰিপালচিভ ফ'ৰ্চটো আহি যাব। গতিকে এইটো কিন্তু বৰছে এক্সপ্লেইন কৰিব পৰা নাছিল, বা বৰৰ ক্ষেত্ৰত বৰৰ যিটো তোমাৰ এটমিক মডেল তাত অকল এটা ইলেক্ট্ৰনছ থকাৰ কাৰণেহে তোমাৰ এপ্লিকেবল হয়, এনেকুৱাকৈ বহুতটা ইলেক্ট্ৰনছ থকাৰ কাৰণে য'ত ৰিপালচিভ ফ'ৰ্চটো আহি যাব তাতে, সেইকাৰণে এইটো বৰৰ থিয়ৰীত তোমাৰ এপ্লিকেবল নহয়। ঠিক আছে, কিয় নহয়, মেইন কাৰণটো এইটোৱে, ইয়াতে ৰিপালচিভ ফ'ৰ্চটো আহি যাব, এইটো এটা পালা। আৰু লগতে আকৰ্ষণী বলত তোমাৰ কি বহুতকেইটা আহি যাব, কাৰণ প্ৰত্যেকটো ইলেক্ট্ৰনৰ তোমাৰ কি হ'ব, প্ৰটনৰ লগত আকৰ্ষণ এটা থাকিব, সেই গোটেইখিনি আহি যাব ইয়াতে। কিন্তু এইটো অকল এটা প্ৰটন আৰু এটা ইলেক্ট্ৰনৰ ক্ষেত্ৰতে এপ্লিকেবল হৈ আছে। নেক্সট তোমাৰ 2 নম্বৰটো কি আছে, 2 নম্বৰ লিমিটেশ্যনছটো কি আছে, 2 নম্বৰ লিমিটেশ্যনটো আছিল তোমাৰ, বৰে কৈছিল যে বৰৰ যিটো এটমিক মডেল আছিল, অৰ্থাৎ বৰৰ যিটো পৰমাণুৰ আৰি আছিল, বৰৰ পৰমাণুৰ আৰিটোত তোমালোকে এইটো পাইছিলা যে ইলেক্ট্ৰনছবিলাক যি ৰিভল্ট কৰি থাকে, এটা নিউক্লিয়াছৰ চাৰিওফালে যি ইলেক্ট্ৰনছবিলাক যি ৰিভল্ট কৰি থাকে, ইলেক্ট্ৰনবিলাক যি ঘূৰি থাকে, এই ঘূৰি থকা ইলেক্ট্ৰনছবিলাকৰ যিটো কক্ষপথ, চাপ'জ এইটো এটা ইলেক্ট্ৰন আছে বা এইটো এটা ইলেক্ট্ৰন আছে, এই ইলেক্ট্ৰনবিলাকে যি ঘূৰি থাকিব আৰু ঘূৰি থকাৰ কাৰণে তাৰ যিটো কক্ষপথ সেইটো কি কৈছিল তো, যে কিছুমান বৃত্তাকাৰ পথত ঘূৰি থাকে, কিছুমান বৃত্তাকাৰ পথত ঘূৰি থাকে বুলি কৈছিল বৰে, কৈছিল এইটো বৰে এইটো কৈছিল যে কিছুমান বৃত্তাকাৰ পথত ঘূৰি থাকে, আৰু ইলেক্ট্ৰন এটা বৃত্তাকাৰ পথত ঘূৰি থাকিবলৈ তাক এটা কণ্ডিশ্যন দিছিল। তেওঁ কণ্ডিশ্যনটো কি দিছিল, যে তাৰ যিটো কৌণিক ভৰবেগ হ'ব, অৰ্থাৎ এংগুলাৰ মোমেণ্টাম এল যিটো হ'ব, এইটো কি হ'ব লাগিব, NH/2π হ'ব লাগিব আছিলে এইটো। প্ৰথম কক্ষপথত থাকিলে এতিয়া n=1 হ'ব, h/2π হ'ব, দ্বিতীয় কক্ষপথত থাকিলে 2 হ'ব, তাৰমানে 2h/2π কাটা কাটি যে h/π থাকিব, এইটো মানি চলিব লাগিব। এইটোক আমি কি বুলি কৈছিলোঁ, কোৱাণ্টাম চৰ্ত বুলি কৈছিলোঁ। তাত বৰে এইটো কৈছিল, কিন্তু তেওঁ এইটো কৈছিল যে ইলেক্ট্ৰনবিলাক যি ঘূৰি থাকিব, ইলেক্ট্ৰনবিলাক কিন্তু বৃত্তাকাৰ পথতহে ঘূৰি থাকিব বুলি কৈছিল তেওঁ। কিন্তু তোমালোকে জানা যে কেমেষ্ট্ৰিত পাইছা তোমালোকে যে ইলেক্ট্ৰনছবিলাক একচুৱেলি কি হয়, পি ডি এনেকুৱা কক্ষপথ পাইছা, পি চেল, ডি চেল এনেকুৱা চেলবিলাক পাইছা। এতিয়া পি চেল, ডি চেল এইবিলাকৰ যিটো ষ্ট্ৰাকচাৰ, এইবিলাকৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়, তোমাৰ তেনেকুৱা ষ্ট্ৰাকচাৰৰ হয়, আৰু এটা ইলিপ্টিকেল ষ্ট্ৰাকচাৰৰ, এনেকুৱা ইলিপ্টিকেল ষ্ট্ৰাকচাৰৰ কিছুমান পাৰ্ট হয়, এনেকুৱা ইলিপ্টিকেল মিনছ এনেকুৱা অধিবৃত্ত আকাৰৰ কিছুমান পাঠ, এইবিলাকতো গোলাকাৰ নহয়, কিন্তু ইলেক্ট্ৰনটো ইয়াতেও ঘূৰি থাকিব পাৰে। কিন্তু এনেকুৱা পাথত যে ইলেক্ট্ৰন ঘূৰি থাকিব পাৰে, বৰে কিন্তু কৈছিল কি অকল বৃত্তাকাৰ পথতে ঘূৰি থাকে। এইটো একচুৱেলি বৰে যিটো কৈছিল বৃত্তাকাৰ পথত ঘূৰি থকা বুলি, এইটো এটা 2D কনচেপ্ট আছিল, কাৰণ বৃত্তাকাৰ যদি হয়, চাৰ্কুলাৰ যদি হ'ব লাগে, এইটো এটা 2D কনচেপ্ট। বাট এনেকুৱা বস্তুবিলাকক আমি কি বুলি ক'ম, এইটো এটা 3D কনচেপ্ট। এইটো এটা 3D কনচেপ্ট হ'ব তোমাৰ ইয়াতে, ইলিপ্টিকেল ষ্ট্ৰাকচাৰ এনেকুৱাকৈ থাকিব পাৰে, এনেকুৱাকৈ থাকিব পাৰে, গতিকে এইটো এটা 3D কনচেপ্ট। গতিকে বৰে এইটো এক্সপ্লেইন কৰিব পৰা নাছিল যে এনেকুৱা যিবিলাক তোমাৰ ইলিপ্টিকেল আছিল, অধিবৃত্তাকাৰ পথৰ যিবিলাক এনেকুৱা ইলিপ্টিকেল পাৰ্ট আছে, ইয়াত ইলেক্ট্ৰন এটা কেনেকৈ ঘূৰি থাকিব পাৰে, এইটো কিন্তু বৰৰ যিটো এটমিক মডেল আছিল, সেই মডেলটোৰ দ্বাৰা কিন্তু এইটো এক্সপ্লেইন কৰিব নোৱাৰি। কাৰণ বৰে কৈছিল যে ইলেক্ট্ৰন এটা অনলি চাৰ্কুলাৰ পথত, অৰ্থাৎ বৃত্তাকাৰ পথতে ঘূৰি থাকিব পাৰে বুলি কৈছিল। তেওঁ কিন্তু এনেকুৱা পথতে যে ইলেক্ট্ৰন ঘূৰি থাকিব পাৰে, এইটো কিন্তু এক্সপ্লেইন কৰিব, এইটো কোৱা নাছিল, বা এইটো কিয় ঘূৰে এনেকুৱা পথত, কেনেকৈ ঘূৰে, এইখিনি বিষয়টো এক্সপ্লেইন কৰিব পৰা নাছিল। এইটো এটা পালা তুমি লিমিটেশ্যনছ। নেক্সট তোমাৰ থাৰ্ড লিমিটেশ্যনছটো কি, থাৰ্ড লিমিটেশ্যনটো তেওঁ কি কৈছিল, থাৰ্ড নম্বৰ লিমিটেশ্যনটো তেওঁ কি কৈছিল, বৰে কৈছিল যে বৰে এটা কম্পনাংক চৰ্ত দিছিল নহয়, ফ্ৰিকুৱেঞ্চি কণ্ডিশ্যন এটা দিছিল, যে যদি এটা শক্তি স্তৰ, ছাপ'জ E1 এটা শক্তি স্তৰ আছে তোমাৰ তাত, আৰু E1 শক্তি স্তৰত ছাপ'জ এটা ইলেক্ট্ৰন আছে, E1 শক্তি স্তৰত এটা ইলেক্ট্ৰন আছে। এতিয়া E1 শক্তি স্তৰত থকা যিটো ইলেক্ট্ৰন, E1 শক্তি স্তৰত থকা ইলেক্ট্ৰনটো এতিয়া তুমি বাহিৰৰ পৰা কি কৰিছা, বাহিৰৰ পৰা শক্তি প্ৰয়োগ কৰিছা, কিন্তু সিমানখিনি শক্তি প্ৰয়োগ কৰিছা যাতে সি ইটো লেভেলটোলৈকে গুচি যাব পাৰে। আৰু ইয়াৰ পৰা যদি ইলেক্ট্ৰন এটা ইয়ালৈকে যাব লাগে, তুমি কিমান এনাৰ্জি দিব লাগিব, কোনটো সবচে উচ্চ শক্তি সম্পন্ন স্তৰ, অৰ্থাৎ কোনটো হায়াৰ এনাৰ্জি লেভেল, অভিয়াছলি ইটো হায়াৰ এনাৰ্জি লেভেল ইয়াত কৰি,
গতিকে হায়াৰৰ পৰা লয়াৰটো মাইনাছ কৰি দিয়া শক্তিৰ যিখিনি পৰিমাণ আছে অৰ্থাৎ এইটো পাইছিলোঁ আমি -13.6 এইটো আমি কিমান পাইছিলোঁ মাইনাছ কিমান পাইছিলা এইটো 3.6 ইমানখিনি পাইছিলা আৰু এটাৰ পৰা এটা মাইনাছ কৰি দিলে চাগে 10.2 ইলেক্ট্ৰন ভোল্ট এনেকুৱা কিবা আহিছিল মই আগৰ ক্লাছত দি দিছোঁ এইখিনি গতিকে ইমানখিনি শক্তি তুমি দিয়াৰ লগে লগে এই দুটাৰ যিটো পাৰ্থক্য আহিব কিমান দিয়াৰ লগে লগে ইয়াত থকা ইলেক্ট্ৰনটো ইয়াতে গুচি যাব ট্ৰানজিশ্যন হৈ কিনে গুচি যাব এইটো তোমাৰ উত্তেজিত অৱস্থাত যোৱা বুলি কোৱা হয় এতিয়া ইয়াতে বহুত টাইম নাথাকে আফটাৰ চাৰ্টেন টাইম আকৌ গুচি আহিব নিজৰ যিটো ষ্ট'ৰ আছিল নিজৰ যিটো এনাৰ্জি লেভেল আছিল তালৈকে গুচি আহিব আহাৰ লগে লগে এতিয়া চোৱা ইয়াত থকাৰ কাৰণে তাত উচ্চ শক্তি সম্পন্ন হ'ব লগা আছে ইয়াত থাকিবলৈকে তাক বেছি শক্তি লাগে আৰু সেইখিনি শক্তি তুমি দি দিছিলা বাহিৰৰ পৰা এতিয়া যেতিয়া নামি আহিল আকৌ এইটো লেভেলতে থাকিব এইটো ষ্ট'ৰতে থাকিব এইটো ষ্ট'ৰত থকাৰ কাৰণে তুমি যিখিনি এক্সট্ৰাকৈ দিছিলা সেইখিনি ক'ত গ'ল এইখিনি ইমান শক্তিটো দৰকাৰ নাই তাক এইটো থাকিবৰ কাৰণে সেই যিখিনি এক্সট্ৰা শক্তি আছে সেইখিনি কি কৰিব ফটন কণিকা হিচাপে অৰ্থাৎ E=hc অৰ্থাৎ ফটন কণিকা হিচাপে কি কৰিব ৰিলিজ কৰিব এৰি দিব এতিয়া বৰে কি কৈছিল এইটো কথা বৰে কৈছিল যে সি এৰি দিব এনেকুৱা ফটন কণিকা হিচাপে এতিয়া কি কৈছিল যদি তুমি এতিয়া এই যিবিলাক স্পেক্ট্ৰেল লাইন্স ইয়াতে এৰি দিব এই যিবিলাক তোমাৰ স্পেক্ট্ৰেল লাইন্স যিবিলাক ইয়াতে তোমাৰ এনেকুৱা বৰ্ণালী যিবিলাক এৰি দিব যিবিলাক এইবিলাক যদি তুমি এতিয়া কাম কৰা এখন যদি চুম্বক ক্ষেত্ৰৰ মাজেৰে যদি তাক যাব দিয়া ইয়াত যদি এখন চুম্বক ক্ষেত্ৰৰ মাজেৰে তুমি যদি যাব দিয়া ধৰি লোৱা এইফালে নৰ্থ পল লৈছা এইফালে তুমি চাউথ পল লৈছা এনেকুৱা ইফালে নৰ্থ ছাইড আছে উত্তৰ মেৰু ইফালে দক্ষিণ মেৰু আছে এনেকুৱাকৈ লৈ যদি এখন চুম্বক ক্ষেত্ৰৰ মাজেৰে যদি এই স্পেক্ট্ৰেল লাইন্সবিলাক যদি যাব দিয়া অৰ্থাৎ এই যিবিলাক তোমাৰ ইয়াতে বৰ্ণালী আছিল এইবিলাক যদি যাব দিয়া তুমি দেখা পাবা এইবিলাক কি হয় এনেকুৱা এটা ছিংগুল লাইনটো যেতিয়া মেগনেটিক ফিল্ডৰ মাজেৰে পাছ হৈ যাব ইয়াতে উত্তৰ মেৰু আছে ইয়াতে দক্ষিণ মেৰু আছে তাৰমানে ইয়াতে এখন কি আছে মেগনেটিক ফিল্ড আছে অৰ্থাৎ চুম্বক ক্ষেত্ৰ এখন আছে আৰু চুম্বক ক্ষেত্ৰৰ মাজেদি যেতিয়াই যাব দিবা কি হয় কিছুমান লাইনত কিছুমান সৰু সৰু লাইনত এনেকুৱা এটা স্প্লিট হৈ যায় কিছুমান সৰু সৰু লাইনত এইবিলাক কি হৈ যায় ভাঙি যায় স্প্লিট হৈ যায় এনেকুৱাকৈ অৰ্থাৎ এটা এনেকুৱা ছিংগল লাইন কিয় এনেকুৱাকৈ বেলেগ বেলেগ লাইনত এনেকুৱাকৈ বিভিন্ন লাইনত স্প্লিট হৈ যাই আছে এইটো কিন্তু ইয়াৰ যিটো ৰিজন ইয়াৰ বিহাইণ্ডত কি ৰিজন আছে সেইটো কিন্তু তোমাৰ ব'ৰ্ছ থিয়ৰীয়ে অৰ্থাৎ ব'ৰ্ছ এটমিক মডেল ইউজ কৰি কিনে এইটো কিন্তু এক্সপ্লেইন কৰিব নোৱাৰা বা এক্সপ্লেইন কৰিব পৰা নাছিল ব'ৰৰ থিয়ৰীটোৱে আৰু এই যিটো ইফেক্ট অৰ্থাৎ এটা স্পেক্ট্ৰেল লাইন যদি তুমি এনেকুৱাকৈ মেগনেটিক ফিল্ডৰ মাজেৰে যাব দিলে কি হয় কিছুমান ডিফাৰেণ্ট এনেকুৱা বেলেগ বেলেগ লাইনত মানে ইট স্প্লিটছ ইনটু চাম ডিফাৰেণ্ট লাইন কিছুমান এনেকুৱা বেলেগ বেলেগ লাইনত কি হৈ যায় স্প্লিট হৈ যায় তাত বিভাজিত হৈ যায় এটা যেতিয়া মানে এনেকুৱা বৰ্ণালী এটা যেতিয়া তুমি যাব দিবা এনেকুৱা স্পেক্ট্ৰেল লাইন এটা যেতিয়া তুমি যাব দিবা এটা বৰ্ণালী যেতিয়া এনেকুৱাকৈ যাব দিয়াৰ লগে লগে পোহৰৰ ৰশ্মিৰে জ্বলি কিছুমান বেলেগ বেলেগ মানে লাইনত এনেকুৱাকৈ বহুতটা লাইনত ভাগ হৈ গৈছে পৃথক হৈ গৈছে এই যিটো ইফেক্ট এইটো ইফেক্টটোক কোৱা হয় জিমান ইফেক্ট এই ইফেক্টটোক কোৱা হয় জিমান ইফেক্ট এইটো কোৱা হয় জিমান ইফেক্ট এইটো ইফেক্টটো মনত ৰাখিবা এইটো 1 মাৰ্কছৰ কুৱেশ্যন হ'ব পাৰে হোৱাট ইজ জিমান ইফেক্ট জিমান ইফেক্টটো বেলেগ একো নহয় যেতিয়া তোমাৰ হায়াৰ এনাৰ্জি লেভেলত থকা ইলেক্ট্ৰন এটা লয়াৰ এনাৰ্জি লেভেলত থকা ইলেক্ট্ৰনলৈকে ট্ৰানজিশ্যন হয় নামি আহে যেতিয়া উচ্চ শক্তিসম্পন্ন স্তৰৰ পৰা নিম্ন শক্তিসম্পন্ন স্তৰলৈ তেতিয়া সেই ইলেক্ট্ৰনবিলাকে কি কৰে ফটন কণিকা হিচাপে কিছুমান স্পেক্ট্ৰেল লাইন এৰি দিয়ে আৰু সেই লাইনবিলাক যেতিয়া তুমি মেগনেটিক ফিল্ড অৰ্থাৎ চুম্বক ক্ষেত্ৰৰ মাজেৰে যাব দিবা কিছুমান বেলেগ বেলেগ লাইনত এনেকুৱাকৈ বিভাজিত হৈ পৰে পৃথক হৈ পৰে বা স্প্লিট হৈ যায় এইটো এইটো আমি দেখিলে স্প্লিটছ বুলি লিখোঁ এইটো আমি স্প্লিটছ হৈ যায় ভাঙি যায় এই যিটো ইফেক্ট এইটোকে কোৱা হয় জিমান ইফেক্ট এইটো মনত ৰাখিবা জিমান পৰিঘটনা বুলি কোৱা হয় অসমীয়াটো জিমান পৰিঘটনা বুলি কোৱা হয় জিমান ইফেক্ট বা জিমান পৰিঘটনা বুলি কোৱা হয় ঠিকে আছে এইটো নোৱাৰিলে এক্সপ্লেইন কৰিব যে কিয় ভাঙি যায় এনেকুৱাকৈ এইটো বৰৰ এটমিক মডেলটো এক্সপ্লেইন কৰিব নোৱাৰিলে নম্বৰ 4 চোৱা আৰু এটা চাবা ইয়াতে আৰু এটা বস্তু চাইছিল তেওঁ কি চাইছিল 3 নম্বৰটো ৰাইট তেওঁ চাইছিল যে যদি এই যিটো তোমাৰ স্পেক্ট্ৰেল চিৰিজ নাই একচুৱেলি এই যিটো স্পেক্ট্ৰেল লাইন এই স্পেক্ট্ৰেল লাইনটো যদি তুমি মেগনেটিক ফিল্ড নিদিয়াকৈ তুমি যদি ইয়াতে ইলেক্ট্ৰিক ফিল্ড দিয়া তুমি যদি ইয়াতে এতিয়া এটা কাম কৰিছা যে ইয়াতে এখন প্লেট লৈছা এইখন হৈছে পজিটিভলি চাৰ্জ প্লেট আৰু এইখন হৈছে তোমাৰ নিগেটিভলি চাৰ্জ প্লেট এনেকুৱাকৈ দুখন প্লেট ৰাখিছা এইখন পজিটিভলি চাৰ্জ প্লেট এইখন নিগেটিভলি চাৰ্জ প্লেট নহ'লে অভিয়াছলি ফ্ৰম পজিটিভ টু দ্য নিগেটিভ ডাইৰেকশ্যন ইফালে পজিটিভৰ পৰা ধনাত্মকৰ পৰা ঋণাত্মক দিশত কি হ'ব এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব আৰু ইয়াতে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব ইলেক্ট্ৰিক ফিল্ড ফ্ৰম পজিটিভ টু দ্য নিগেটিভ ডাইৰেকশ্যন এতিয়া এই ইলেক্ট্ৰিক ফিল্ডখনৰ মাজেৰে এই বিদ্যুৎ ক্ষেত্ৰখনৰ মাজেৰে তুমি যদি এই স্পেক্ট্ৰেল লাইনটো যদি যাব দিয়া তুমি দেখা পাবা ইয়াতো কি হয় এইবিলাক কিছুমান বেলেগ বেলেগ লাইনত এনেকুৱাকৈ স্প্লিটছ হৈ যায় কিছুমান বেলেগ বেলেগ লাইনত ইয়াতো স্প্লিটছ হৈ যায় এটা ছিংগল লাইন কিছুমান ডিফাৰেণ্ট লাইনত স্প্লিটছ হৈ যায় কেতিয়া যেতিয়া ইলেক্ট্ৰিক ফিল্ডৰ মাজেৰে যাব দিছিলা মেগনেটিক ফিল্ডৰ মাজেৰে যাওঁতেও হৈছিল ইলেক্ট্ৰিক ফিল্ডৰ মাজেদি গ'লেও হ'ব এই যিটো ইফেক্ট ইলেক্ট্ৰিক ফিল্ডৰ মাজেৰে যাওঁতে যিটো হ'ল এইটোক কোৱা হয় স্পাৰ্ক ইফেক্ট
কোৱা হয় এটো কোৱা হ'ব তোমাৰ ষ্টাৰ ইফেক্ট থাকিব ষ্টাৰৰ কি বুলি ক'বা পৰিঘটনা বুলি ক'বা ষ্টাৰ ইফেক্ট ষ্টাৰ পৰিঘটনা ষ্টাৰ ইফেক্ট বুলি কোৱা কমেন্ট শব্দটো এইটো হ'ব ষ্টাৰ পৰিঘটনা বুলি কোৱা হয় এইটো যেতিয়া তুমি বিদ্যুৎ ক্ষেত্ৰৰ মাজেৰে এই যেটো তোমাৰ ইয়াতে লাইন পাইছা স্পেক্ট্ৰেল লাইন যেটো পাইছা অৰ্থাৎ যেটো বৰ্ণালী তুমি এতে পাইছা বৰ্ণালী যে পোহৰৰ যেটো ৰশ্মি পাইছা E = h নিউ হিচাপে এটো যদি বিদ্যুৎ ক্ষেত্ৰৰ মাজেৰে যাব দিয়া এনেকুৱা কিছুমান স্প্লিট হৈ যাব বেলেগ লাইনত এটোকে কোৱা হয় ষ্টাৰ ইফেক্ট এটো আছে তো 3 নম্বৰ এটো কিয় হয়তো এক্সপ্লেইন কৰিব পাৰা নাছিল এনেকুৱা কিয় ভাঙি যায় এটোতে এক্সপ্লেইন কৰি দিব পাৰা নাছিল এটো আছে তোমাৰ থাৰ্ড লিমিটেশনস ফোৰ্থ লিমিটেশনটো চাবা কি আছে ফোৰ্থ নম্বৰ লিমিটেশনটো কি আছে তেওঁ কৈছিল যে কি ইলেক্ট্ৰনছ এটা যেতিয়া এটা নিউক্লিয়াছৰ চাৰিওফালে কিছুমান পাৰ্টিকুলাৰ অৰ্বিটত ৰিভল্ভ হৈ থাকিব এনেকুৱাকৈ এইটো এটা অৰ্বিট এটা ইলেক্ট্ৰন এটা ৰিভল্ভ হৈ আছে এনেকুৱাকৈ ইলেক্ট্ৰন ৰিভল্ভ হৈ আছে তেওঁ কৈছিল যে এইবিলাক কি হয় এনেকুৱাকৈ পাৰ্টিকুলাৰ নিচিনাকৈ কিছুমান পাৰ্টিকুলাৰ নিচিনাকৈ এনেকুৱাকৈ ৰিভল্ভ হৈ থাকে বাট একচুৱেলি কি হয় এটা ইলেক্ট্ৰনৰ দুটা নেচাৰ থাকে এন ইলেক্ট্ৰন হেজ ডুৱেল নেচাৰ তাৰ দুটা নেচাৰ থাকে তোমালোকৰ ডুৱেল নেচাৰ যিটো চেপ্টাৰ আছে সেইটোত পাবাই এইখিনি ডুৱেল নেচাৰ এণ্ড ৰেডিয়েশ্যন অফ মেটাৰ বুলি এটা চেপ্টাৰ আছে নহয় তাত পাবা ই দুটা নেচাৰ দেখুৱায় এটা হৈছে পাৰ্টিকেল নেচাৰ দেখুৱায় আৰু এটা দেখাব তোমাক ৱেভ নেচাৰ এটা দেখাব ইলেক্ট্ৰনবিলাকে ৱেভ নেচাৰ এটাও ক্ৰিয়েট কৰে এটা বৰৰ যেটো এটমিক মডেল বৰৰ এটমিক মডেলটোৱে এটো এক্সপ্লেইন কৰিব পাৰা নাছিল যে এটা ইলেক্ট্ৰনছে পাৰ্টিকেল নেচাৰ দেখাই ঠিকই আছে বাট ৱেভ নেচাৰ কিয় দেখায় বা কেনেকৈ দেখায় সেইখিনি কিন্তু বৰৰ যেটো এটমিক মডেল বৰৰ এটমিক মডেলটোৱে সেইখিনি এক্সপ্লেইন কৰিব নোৱাৰিলে অৰ্থাৎ ইলেক্ট্ৰনৰ যেটো ৱেভ নেচাৰটো তেওঁ এক্সপ্লেইন কৰিব নোৱাৰিলে ৱেভ নেচাৰটো তেওঁ এক্সপ্লেইন কৰিব নোৱাৰিলে বৰৰ এটমিক মডেলটো ইউজ কৰি আমি ইলেক্ট্ৰনৰ যেটো ৱেভ নেচাৰ সেইটো আমি এক্সপ্লেইন কৰিব নোৱাৰোঁ অকল পাৰ্টিকেল নেচাৰটোৱে এক্সপ্লেইন কৰিব পাৰিম আমি এইটো এটা পালা আৰু এটা লিমিটেশনছ আছে চাৰিটা লিমিটেশন কোন আৰু এটা লিমিটেশন আছে আৰু এটা লিমিটেশনছ কি আছে নম্বৰ 5 নম্বৰ লিমিটেশনছ বৰে যে কৈছিল যে অলপ আগতে মই যে ডায়াগ্ৰাম আঁকিছিলোঁ এনাৰ্জি লেভেল ডায়াগ্ৰাম ফৰ স্পেক্ট্ৰেল সিরিজ অফ হাইড্রোজেন এটম যেটা আঁকিছিলোঁ অর্থাৎ লাইমেন বামাৰ পাছেন ব্ৰেকেট ফান্ড এই তাৰ কাৰণে যেটো আমি ডায়াগ্ৰাম বনাইছিলোঁ শক্তি স্তৰ বনাইছিলোঁ তাত তুমি দেখা পাইছিলা যে এটা এনাৰ্জি লেভেল সাপোজ E1 ইয়াৰ ওপৰৰ যিবিলাক লেভেল আছে E2 আছে ইয়াতে যেটো E3 আছে এনেকুৱাকৈ আছে ইয়াৰ পৰা যেতিয়া ইয়ালৈকে নামি আহিব বা ইয়াৰ পৰা ইয়ালৈকে নামি আহিব এইটো লাইমেন বুলি কৈছিলা ঠিক তেনেকৈ E2 লৈকে যদি ইয়াৰ পৰা নামি আহে বা ইয়াৰ ওপৰৰ যেটো লেভেল হ'ব E4 তাৰ পৰা যদি ইয়ালৈকে নামি আহে এইটো তুমি বামাৰ বুলি কৈ আছিলা এনেকুৱাকৈ বিভিন্ন তুমি নাম দিছিলা অৰ্থাৎ n = 1 এইটো লেভেলক কৈ আছিলা n = 1 লেভেললৈকে নামি আহিলে লাইমেন তাৰে ওপৰৰ পৰা আহিব লাগিব ইটোৰ পৰা আহিব পাৰে 3 পৰা 4 পৰা অৰ্থাৎ n = 1 ৰ ওপৰৰ লেভেলৰ পৰা আহিব লাগিব ঠিক তেনেকৈ 2 লৈকে যদি নামি আহে ঠিক তেনেকৈ সেই লেভেলবিলাকক তুমি কি বুলি কৈছিলা ইয়াতে যিটো ওলাই যাব এইটো লাইমেন সিৰিজ ইয়াতে যিবিলাক লাইট তোমাৰ যিবিলাক স্পেক্ট্ৰেল সিৰিজ ওলাব এইবিলাকক বামাৰ সিৰিজ বুলি কৈছিলা তেনেকৈ তুমি নাম দিছিলা এইকেইটা এতিয়া চোৱা এই যে লাইটবিলাক ওলাইছে এইটোক তুমি কৈ আছিলা এইটো আল্ট্ৰাভায়োলেট ৰিজিয়ন অৰ্থাৎ লাইমেন শ্ৰেণীটোত যিখিনি লাইট তাৰ পৰা ৰিলিজ হৈছিল যিখিনি তোমাৰ লাইট এজ এ ফটন পাৰ্টিকেল হিচাপে ৰিলিজ হৈছিল সেইখিনিক তুমি কি বুলি কৈছিলা আল্ট্ৰাভায়োলেট ৰিজিয়নত পৰা বুলি কৈছিলা অৰ্থাৎ অতি বেগুনীয়া অংশ যেটো অতি বেগুনীয়া অংশত তোমাৰ পৰা বুলি কৈছিলা অতি বেগুনীয়া ৰশ্মিৰ যেটো পৰিসৰ তাত পৰা বুলি কৈছিলা ঠিক তেনেকৈ তুমি যেটো বামাৰ সিৰিজ সেইটো ভিজিবলত পৰা বুলি কৈছিলা অৰ্থাৎ দৃশ্যমান অংশত পৰা বুলি কৈছিলা এই যে এইখিনি তুমি বেছ কৰি আছা যে এইটো আল্ট্ৰাভায়োলেট হয় এইটো ভিজিবল হয় এইটো ইনফ্ৰাৰেড হয় বা এইটো তোমাৰ এই যিখিনি কৈ আছা অতি বেগুনীয়া হয় এইটো দৃশ্যমান হয় এইটো তোমাৰ অতিৰঞ্জিত যিবিলাক তোমাৰ অৱৰঞ্জক ৰশ্মি থাকে ইনফ্ৰাৰেড যিবিলাক ৰশ্মি থাকে অতিৰঞ্জিত ৰশ্মি সেইবিলাক এই যে ভাগ কৰি আছা তুমি এইকেইটা পাৰ্টত যে অতি বেগুনীয়া হওক বা দৃশ্যমানেই হওক আল্ট্ৰাভায়োলেট ভিজিবল ইনফ্ৰাৰেড এইটো কিহৰ ওপৰত ভাগ কৰা হৈছে এইটো একচুৱেলি লাইটবিলাকৰ এই যিবিলাক ইয়াতে স্পেক্ট্ৰেল লাইন যিবিলাক এমিট হৈছে এই লাইটবিলাকৰ ৱেভলেংথৰ ওপৰত বেছ কৰি পিনে এইবিলাক মানে ভাগ কৰা হৈছে এইটো ডিষ্টিংগুইছ কৰা হৈছে যে এইটো আল্ট্ৰাভায়োলেট ৰিজিয়ন এইটো ভিজিবল ৰিজিয়ন এইটো ৱেভলেংথৰ ওপৰত বেছ কৰি হৈছে কিন্তু বৰে এইটো কথা কোৱা নাছিল যে এই যিবিলাক স্পেক্ট্ৰেল সিৰিজ যাতে এমিট কৰিব এই এমিট কৰা স্পেক্ট্ৰেল সিৰিজবিলাকৰ যিটো ইণ্টেন্সিটি যেটো ৰিলেটিভ ইণ্টেন্সিটি হ'ব বা যেটো তোমাৰ লিমিটিং ইণ্টেন্সিটি হ'ব ইণ্টেন্সিটিৰ বিষয়ে কিন্তু একো এক্সপ্লেইন কৰা নাছিল অকল জাষ্ট ৱেভলেংথৰ ওপৰত বেছ কৰি কৈছিলে যে এইটো ভিজিবলত পৰিব এইটো আল্ট্ৰাভায়োলেটত পৰিব এইটো ইনফ্ৰাৰেডত পৰিব এইকেইটা ভাগে কৰিছিল কিন্তু ইয়াতে তোমাৰ কি কৈছিল এইটো কৈছিল আল্ট্ৰাভায়োলেট এইখিনিক কৰিছিল এইটো ভিজিবল নেক্সট ইনফ্ৰাৰেডত পৰিব বাকী তিনিটা এইটো অকল ৱেভলেংথ অৰ্থাৎ তৰংগ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁ ভাগ কৰিছিল তেওঁ কিন্তু প্ৰাবল্যৰ ওপৰত অৰ্থাৎ ইণ্টেন্সিটিৰ ওপৰত ইণ্টেন্সিটি মিনছ প্ৰাবল্যৰ ওপৰত তেওঁ কিন্তু
একো কোৱা নাছিল প্ৰাবল্য কি হ'ব কিমান হ'ব সেইখিনিৰ ওপৰত কিন্তু একো কোৱা নাছিল গতিকে এইটো এটা প্ৰাবল্যটো তুমি ইয়াৰ পৰা জুখিব নোৱাৰা এইটো আছিল তেওঁৰ এটা লিমিটেশ্যন অৰ্থাৎ সীমাবদ্ধতা আছিল ফিফথ যিটো লিমিটেশ্যন আছিল সেইটো আছিল ঠিকে আছে ইয়ালৈকে তো এইটো ক্লাছত আমি কি চালোঁ ইয়াৰ আগৰ যিটো ক্লাছ আছিলে আমাৰ স্পেক্ট্ৰেল সিৰিজ অফ হাইড্ৰোজেন এটম তাৰ যিখিনি সিৰিজ পাইছিলোঁ যিখিনি তুমি বৰ্ণালী পাইছিলা বৰ্ণালীৰ যিখিনি শ্ৰেণী পাইছিলা লাইমেন বামাৰ ফাংচন ব্ৰেকেট এণ্ড ফান্ড সেই গোটেইখিনি আমি শক্তি ষ্ট'ৰ হিচাপে এনাৰ্জি লেভেল ডায়েগ্ৰাম হিচাপে আমি চালোঁ কেনেকুৱা হয় লগতে আমি চালোঁ আমি যিটো ব'ৰ্ছ এটমিক মডেল পঢ়িছিলোঁ অৰ্থাৎ ব'ৰৰ যিটো আমি পৰমাণুৰ আৰ্হি পঢ়িছিলোঁ সেই আৰ্হিটোৰ কি কি সীমাবদ্ধতা আছে তাৰো কিছুমান লিমিটেশ্যন আছে সি চব কাম কৰিব নোৱাৰিলে আৰু ইয়াৰ পিছত বেলেগ মডেল আহিব সেইটো মডেল আমাক নালাগে আমাৰ বড়লৈকে লাগে তাৰপিছত আমাক নালাগে বাকী গতিকে তাৰপিছত আকৌ নতুন মডেল আহিব সেইখিনি আমাক নালাগে তো আজি ক্লাছত আমি সেইখিনি গম পালোঁ যে বড়ৰ যিটো পৰমাণুৰ আৰ্হি আছিল তাত বড়ৰ যিটো এটমিক মডেল আছিল তাৰ কি কি লিমিটেশ্যনছ আছিল বা তাৰ কি কি সীমাবদ্ধতা আছিল আমি সেইখিনি চালোঁ তো এইটো ক্লাছত এইখিনি নেক্সট ক্লাছত আমি আকৌ এটা নতুন টপিক চাম থেংক ইউ ছ' মাছ